সো ভিউয়ার্স নমস্কাৰ জনাইছোঁ আকৌ এবাৰ মোৰ চেনেলটিলৈ আপোনালোকক। তো আজি আমাৰ ৰেচিপিটি হ'ল ছাল থকা ব্ৰইলাৰ মাংস কোমোৰাৰ লগত, জহা কোমোৰাৰ লগত। তো পলম নকৰি কিনে আমি ৰেচিপিটিলৈ আগবাঢ়োঁ। সো ভিউয়াৰ্স প্ৰথমতে কোমোৰা, আলু, পিঁয়াজ, জলকীয়া এইখিনি গোটেইখিনি আগতে অলৰেডি কুটি লৈছোঁ, আৰু আদা নহৰুখিনিও, আৰু এইফালে মাংসখিনিও ভালকৈ ধুই ল'লোঁ। সো ভিউয়াৰ্স এইফালে কেৰাহী বহাই দিলোঁ আৰু তেলো দি দিলোঁ। তেল গৰম হৈ গ'ল, এতিয়া পিঁয়াজখিনিও দি দিছোঁ ধুনীয়াকৈ। এতিয়া পিঁয়াজখিনি প্ৰথমতে অলপ ৰঙচুৱাকৈ ভাজি ল'ম, তাৰপিছত মাংসখিনিও দি দিম ইয়াতে। পিঁয়াজখিনি অলপ ৰঙচুৱা হৈ গৈছে অলপমান, এতিয়া মাংসখিনিও দি দিলোঁ তেলতে। ধুনীয়াকৈ লৰাই ল'ম। মাংসখিনি অলপ ৰঙচুৱা হোৱাৰ পিছত হালধি দি দিছোঁ প্ৰথমতে। ৰেড চিলি পাউডাৰ দিছোঁ। ধনিয়া পাউডাৰ দিছোঁ। জিৰা পাউডাৰ অলপমান দি দিছোঁ। মছলাখিনি দিয়াৰ পিছত ধুনীয়াকৈ মাংসখিনি লৰাই দিম। সোৱাদ অনুসৰি নিমখ দি দিলোঁ। গৰম মছলাখিনি আগতীয়াকৈ দি দিছোঁ মই। এতিয়া অলপ লৰাই ল'ম ধুনীয়াকৈ। অলপ সময় সিজাৰ পিছত এতিয়া আদা নহৰুখিনি মই কুটি ল'লোঁ, খুন্দি দিয়া নাই, কুটি লৈছোঁ। আৰু এইফালে জলকীয়াও কুটি লৈছোঁ, আৰু এইফালে জহা কোমোৰা, আলু এইখিনি একেলগতে কেৰাহীত দি দিম মাংসৰ লগত। দিয়াৰ পিছত এতিয়া গোটেইখিনি লৰাই দিছোঁ ধুনীয়াকৈ। লৰাই লোৱাৰ পিছত এতিয়া অলপ পানী দি দিছোঁ সিজিবৰ কাৰণে। এতিয়া অলপ মানে দিছোঁ,
পিছত আৰু দিম অলপ অলপকৈ দি কিনে আঞ্জাখিনি বনাম। এতিয়া অলপ সময় ঢাকি দিম সিজিবৰ কাৰণে। 10 মিনিট পিছত এনেদৰে হৈছে। এতিয়া চাওক, মই মানে একচুৱেলি পানী দি কিনে সিজাই আছিলোঁ, 2-3 বাৰ পানী দিলোঁ, এনেকৈ সিজাই আছোঁ। এতিয়া জোলকণ মানে ভাল হয় আৰু। আলু কোমোৰাবোৰ অলপ অলপ ভাঙিও দিম, সিজিছেও, সিজিবলৈ হৈছে। এতিয়া লাষ্টত চিকেন কাৰী মছলা দি দিম। চিকেন কাৰী মছলা দি অলপ সময় লৰাই দিম। মোৰ আঞ্জাখিনি ৰেডি হৈ গ'ল। এতিয়া ঢাকি দিম, ঢাকি নমাই দিম। চ' ভিউৱাৰ্ছ, নমাই দিয়াৰ পিছত এবাৰ কালাৰটো চাওক কেনেকুৱা হৈছে, কি ধুনীয়া হৈছে। আৰু কমেণ্টত জনাব কেনেকুৱা হ'ল মোৰ আজিৰ ৰেচিপিটি। ধন্যবাদ।